অশোক সিংহালৰ মাটি আছে নে মই নাজানো, কিন্তু সমাধিত আমি 10 বিঘা মাটি দিছোঁ। ভূপেন হাজৰিকাকো তেনেকৈ দিছিলোঁ। আৰু আমি দুইটাৰ ক্ষেত্ৰত এটা সামঞ্জস্য ৰাখিছোঁ যে ডক্টৰ ভূপেন হাজৰিকা হওক, জুবিন গাৰ্গ হওক, সম পৰ্যায়ত যাতে আমি মাটি দিব পাৰোঁ। আৰু সিমানে মাটি আমি দিছোঁ। কিন্তু মাটিৰ সোঁফালে কোন আছে, বাওঁফালে কোন আছে, এইটো মুখ্যমন্ত্ৰীয়ে কিয় চাব? সেইটোতো চোৱা মোৰ কাম নহয়। কিন্তু ভূপেন হাজৰিকাৰ সমাধি, জুবিন গাৰ্গৰ সমাধি আমি সমান মাটি দিম। যদি কম বেছিও আছে আমি মিলাই দিম। চলি আছে। আজিওতো বিহালীততো নটিছৰ কাম চলি আছে। গতিকে মিয়াৰ শান্তি নাই, অবৈধ মিয়াৰ শান্তি নাই যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ। সমাধিত গৈ সেৱা কৰিলেও শান্তি নাই। গতিকে যেতিয়ালৈকে মই মুখ্যমন্ত্ৰী হৈ আছোঁ, অবৈধ মিয়াৰ টেনশ্যনত থাকিবই লাগিব। মই নাথাকিলে বেলেগ কথা। হ'ব।